আমাৰ আজি অৰুণাচল ট্ৰিপৰ ডে 3 হয় আৰু আমি আহিছোঁ সংগীষ্টাৰ লেকত আৰু ইয়াক সংগীষ্টাৰ লেক বুলিয়ে কোৱা হয় লোকেলি কিন্তু ইয়াতে কয়লা চিনেমাখনৰ শ্বুটিং হৈছিল মাধুৰী দীক্ষিতে ইয়াতে কয়লা চিনেমাখনৰ শ্বুটিং কৰিছিল কাৰণে ই ৱৰ্ল্ডত ফেমাছ হয় মাধুৰী লেক বুলি আৰু মই ইয়াত দেখাম আপোনালোকক চাই থাকিব ভিডিঅ'টো এই আপোনালোকে দেখিছে হে লেকটোৰ মাজত সেইবিলাক সব গছ আছিল আৰু সেইবিলাক সোমাই গৈছে গছবিলাক কিন্তু এইবিলাক সববিলাক গছ হয় দূৰৰ পৰা দেখিব কিবা মানে বনাই থোৱা যেন লাগে কিন্তু সেইবিলাক সব গছ হয় মই দেখাই দিছো ইয়া গছ ইমান ডাঙৰ লেক এটো যেহেতু এটা ডাঙৰ লেক হয় ইয়াত বহুত টুৰিষ্ট আহে এটো লেকটো চাবৰ কাৰণে ইয়াৰ যি প্ৰাকৃতিক সৌন্দৰ্য চাই থাকিব মন যায় আৰু এটো আসলে গছৰ মুৰাৰ ধুনিয়াকে কালাৰ কৰি এটো সজাই থৈ দিছে খুব ভাল লাগিছিলে চা আমি আসলে গছৰ মুৰাবিলাক এনেকৈ পেলাই দিয়াতকৈ ধুনিয়াকে কালাৰ কৰি এনেকৈ সজাই থব পাৰো আৰু মানুহবিলাকে ওচৰত আহি খুব ফটো তুলিছিল এটা সিধা এনেকা যাই থাকিলে হিটো কি হিফালে শেষ হ'ব নেকি লেকটো এনেকা এইখিনি জেগায় কিনি শেষ হৈ যাব মেঘ বিলাক পুৰা এনেকা শেষ হৈছে না মাধুৰী পইণ্টটো দেখাই দিওঁ এতিয়া মাধুৰী পইণ্টলৈকে যাই আছো আৰু মাধুৰী দীক্ষিতে ক'ত ডান্স কৰিছিল সেইটো দেখা ইমান ঠাণ্ডা এয়াই হৈছে মাধুৰী পইণ্ট য'ত বলিউডৰ বিখ্যাত চিনেমা কয়লা চিনেমাখনৰ তানহাই গানটোৰ কাৰণে মাধুৰী দীক্ষিতে এই লেকটোৰ পাৰতে অভিনয় কৰিছিল আৰু তেতিয়াৰ পৰা এই লেকটো মাধুৰী পইণ্ট হিচাপে ৱৰ্ল্ডত বিখ্যাত কিন্তু এতিয়াও ইয়াৰ নামটো লোকেলি সংগীষ্টাৰ লেকে হৈ আছে আমি মাধুৰী লেকৰ পৰা ওলালো এতিয়া আমি বোমলা পাছলৈকে যাম আৰু আপোনালোকক একেলগে বোমলা পাছত লগ পাম ভিডিঅ'টো শেষলৈকে চাই থাকক এয়া আছিলে বুমলালৈকে যোৱাৰ ৰাস্তাৰ দৃশ্য চাৰিওফালে কেৱল বৰফ আৰু বৰফ যিফালে চকু যায় সিফালে বৰফ নিজৰ চকুৰে নেদেখিলে আচলতে বিশ্বাস কৰিবই নোৱাৰি প্ৰকৃতিৰ এই সুন্দৰতা আমি যিহেতু অৰুণাচলৰ এখন গাড়ীত গৈছিলোঁ মানে টাউনৰ পৰা বুমলালৈ যাব লাগিলে তাৰ লোকেল গাড়ীহে নিব দিয়ে আন গাড়ী নিব নোৱাৰি সেই দাদাজনে কোৱা মতে সেইদিনাখনো ইয়া বৰফ কমহে আছিলে আনদিনা ইয়াতকৈও বেছি বৰফ পৰে মই একো নকওঁ মাত্ৰ আপোনালোকে এই সুন্দৰ দৃশ্যটো উপভোগ কৰক বোমলা আহি পালো ইফালে ভাৰতবৰ্ষৰ শেষ সীমা আমি ইফালে চাইনা বৰ্ডাৰ পাম অলপ পিছতে আৰু মোৰ পিছফালে দেখা পাইছে সকলোবিলাক বৰফ ঘৰবিলাক টিংবিলাক চবতে বৰফ পৰি আছে যিফালে চকু যায় সিফালে বগা বগা বৰফ ঠাণ্ডা ঠাণ্ডা হাৱা এইবিলাক বৰফ শেষই নহয় নেকি আৰু আছে ন আগত নাম কিন্তু বৰ্ডাৰলৈকে যাব লাগিলে পাছ ল'ব লাগে ইয়াতে আমাৰ লগতে বহুত মানুহ ৰৈছিলে পাছৰ কাৰণে আৰু তাত গ্ৰুপ হিচাপত নিয়ে আমি গাইডজনৰ লগতে ৰৈছিলোঁ পাছৰ কাৰণে খুব মানুহ হয় আৰু যিহেতু বহুত ওখ হয় ইয়াতে আমি পাহাৰৰ ওপৰত গৈছোঁ অকমান ঠাণ্ডা হয় আৰু অক্সিজেন লেভেলটো কম হয় তাত কেৱল মেগী আৰু কফি পায় আৰু আমি মেগীও খাই ল'লোঁ আৰু থিয় হৈ খুব ভাগৰ লাগিলে বহিব চকী নাই এইটো চাগে কাপোৰৰ বস্তা আছিলে আৰু মই তাত বহি ল'লোঁ ইফালে টুপিটোৰ খুব ওজন হৈছে মোৰ বিষাই গৈছে আৰু এয়া দেখিছে আমাৰ ইণ্ডিয়ান টাইম আৰু চাইনিজ টাইম হিচাপত 2:20 আৰু ইণ্ডিয়ান টাইম হিচাপত 12 বাজিবলৈ আৰু 10 মিনিট চাইনিজ টাইম আগত আছে আমাতকৈ চাইনাৰ মানুহসকল আগত আছে টাইম হিচাপত
সেয়া আগত আছিলে চাইনা আৰু সেয়া চাইনা নহয় আচলতে তিব্বত হয় তিব্বতখন যিহেতু চাইনাৰ আণ্ডাৰতে আছে আৰু তাত কোনো ভিডিঅ' বা ফটো এলাউ নাই সেয়া মই তাত কোনো ভিডিঅ' নকৰিলোঁ আৰু তাত যিজন ছাৰ আছিলে ছাৰজনে আমাক খুব ধুনীয়াকৈ বুজাই দিলে 1962 যি ৱাৰ হৈছিলে তেতিয়াই ভাৰতবৰ্ষ আৰু চাইনা দুভাগ হ'ল আৰু এডাল আৰ্টিফিচিয়েল লাইন বহোৱা হ'ল যিডালৰ নাম ৰখা হ'ল মেকমোহন লাইন আৰু তাৰ পৰা আমি আহি এই জাতীয় পতাকাখনৰ তলত ফটো উঠিব পাৰোঁ ভিডিঅ' কৰিব পাৰোঁ তাত কোনো বাধা নাই আচলতে তালৈকে গ'লে আমাৰ এই যিসকল আৰ্মি ছাৰ আছে তেওঁলোকে আমাৰ কাৰণে দেশৰ কাৰণে যি ডিউটি কৰি আছে ইমান ঠাণ্ডাটো দেখিলে সঁচাই তেওঁলোকৰ কাৰণে ৰেচপেক্ট আহিয়ে যায় এয়া আছিলে আমাৰ নেক্সট ডে আৰু এয়া আছিলে টাৱাঙৰ ৰাতিপুৱাৰ পৰিৱেশ আৰু আমি এতিয়া ঘৰলৈকে যাবলৈ ওলাইছিলোঁ ইয়াতে খুব বৰষুণ আৰু যিহেতু পাহাৰীয়া ঠাই দোকান পোহাৰবিলাকো ইমান ৰাতিপুৱাই নুখুলে আৰু বৰষুণে হৈ থাকে প্ৰায় আৰু খুব ঠাণ্ডা মানুহবিলাক সোনকালে শুই যায় গধূলিতে দোকান পোহাৰবিলাকো বন্ধ কৰে আৰু এয়া দেখিছে আমি ওল্ড টাৱাঙত আছিলে আৰু মোৰ এয়া হোটেলৰ বেলকনিৰ পৰা এতিয়া 6টা বাজিছে আমি যাবলৈ ওলালোঁ হোটেলৰ পৰা আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'বিলাক ভাল পালে ইমান দিন মই অৰুণাচল যি ফুৰিলোঁ সকলোবিলাক ব্লগ দেখালোঁ আপোনালোকক আশা কৰিছোঁ মোৰ ভিডিঅ'বিলাক ভাল পাইছে যদি ভাল পাইছে প্লিজ মোৰ ভিডিঅ'বিলাক লাইক কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব তেন্তে আজিলৈ ইমানেই বাই